হেল্ল' বন্ধুসকল, বহুত দিনৰ মূৰত আহিছো আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ। আপোনালোকে চাগে ভাবিছে কিয় ইমান দিন ভিডিঅ' দিয়া নাই বা কি হৈছে। আচলতে মোৰ আটাইতকৈ ডাঙৰ কথাটো হৈছিল এডিটিঙৰ অভাৱ। আচলতে আমি হৈছো এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা আৰু এডিটিঙৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হয় মোবাইলত। এবাৰ কিন্তু নহয়, এবাৰ এডিটিঙৰ সম্পূৰ্ণ সা-সৰঞ্জাম ল'লো, এবাৰ এটা সম্পূৰ্ণ সেট তৈয়াৰ কৰি ল'লো আৰু আপোনালোকৰ মাজলৈ সদায় আহি থাকিম। এতিয়াৰ পৰা আপোনালোকে পাই থাকিব ইনফৰমেটিভ ভিডিঅ'বোৰ। সেইবাবে বেয়া নাপাব আৰু যদি তাৰ কাৰণে বহুতখিনি আপোনালোকক দিবলগীয়া দিব পৰা নাই তাৰ বাবে ক্ষমা প্ৰাৰ্থী। যি কি নহওক, আজি আহিছো মই ক'বলৈ অৰুণোদয় 3.0 ওপৰত। ৰাজ্য চৰকাৰ এখন অভিলাষী আঁচনি, মহিলাসকলক বিভিন্ন ধৰণৰ সাহায্য দিয়াৰ বাবে আটাইতকৈ এখন আঁচনি হৈছিলে, গুৰুত্বপূৰ্ণ এখন আঁচনি বুলি ক'ব লাগিব। সেইখন হৈছে অৰুণোদয় 3.0 আৰু অৰুণোদয় 3.0 ইতিমধ্যে অনলাইন আৰম্ভ হোৱা নাই, কিন্তু আৰম্ভ হ'বলৈ গৈ আছে। কিন্তু তাৰ মাজতে আমাৰ মানুহখিনিৰ মাজত এটা শংকা হৈছে যে কি হ'ল, কেনেকৈ হ'ব, আৰু বহুতে অলৰেডি মানে ইনকম চাৰ্টিফিকেট উলিয়াইছে, বহুতে মানে ভাবি আছে লাগিব নে নালাগে, এইবাৰ কোনখিনিয়ে পাব, কোনখিনি কাট যাব, মানে কাট খাব, এনেকুৱা ধৰণৰ বহুতখিনি মানে লেঠাল উঠলি আছে। এই গোটেইখিনি মই অৱগত কৰিম। তাৰ আগতে কৈ লওঁ, চেনেলটো যদি ভাল পায় তেতিয়াহ'লে পুনৰবাৰ কৈছোঁ নতুন দৰ্শকসকলে ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল মোৰ পৰিয়ালৰ সদস্য হৈ আছে তেওঁলোকক পুনৰবাৰ কৈছোঁ দিন হোৱাৰ বাবে ক্ষমা প্ৰাৰ্থী। বহুত অসুবিধাৰ মাজেৰে এটা সেট লৈছোঁ আপোনালোকৰ বাবে, আৰু আশা কৰিছোঁ সেই সেটটো কেনেকুৱা হ'ল, কি কি সেইবোৰ ভিডিঅ' দিম। এতিয়া আপোনালোকক খুব উপযোগীকৈ এই ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ। এতিয়া কথাটো হ'ল কি, অৰুণোদয় 3.0ত কোনখিনি আবেদন কৰিব পাৰিব? মহিলা যিসকল বিধৱা, মানে স্বামীহীন যিসকল মহিলা, সেই বিধৱা মহিলাখিনিয়ে পাৰিব। লগতে দিব্যাংগ মহিলাখিনি আগৰবাৰো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হৈছিলে, এইবাৰো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হৈছে। লগতে অকলশৰীয়াকৈ থকা মহিলা, ভিক্ষাবৃত্তিৰে জীৱন নিৰ্বাহ কৰা মহিলা, লগতে আটাইতকৈ ডাঙৰ কথাটো হ'ল যিসকল মানুহ, মানে মহিলা মানুহ, যিসকল মহিলা আচলতে বিভিন্ন ধৰণৰ খুব গুৰুতৰ ৰোগত ভুগি আছে, সেই সকলকো এবাৰ দিয়া হ'ব। তেওঁ লাগিলে যিমানেই ধন সম্পত্তি নাথাকক, যিয়ে নাথাকক। এতিয়া আহক, আমাৰ যিসকল মহিলাৰ স্বামী জীৱিত আছে তেওঁলোকৰ বাবে কি কৰিব লাগিব? তেওঁলোকে এখন ইনকম মানে প্ৰুফ, বছৰটোৰ ইনকম প্ৰুফ চাৰ্কুল অফিচৰ পৰা উলিয়াই পেলাই তেওঁলোকে প্ৰদান কৰিব লাগিব। গম পাইছে? এতিয়া সেইসকলে ইনকম প্ৰুফ প্ৰদান কৰিলে নহ'ব, সেই সময়ত যাৱতীয় যিখিনি বস্তু লাগিব সেইখিনিও প্ৰদান কৰিব লাগিব। কিন্তু তাৰ লগে লগে এটা ডাঙৰ কথা হ'ল কি, নতুনখিনিয়েতো এইখিনি দি এপ্লাই কৰিবই, কিন্তু পুৰণাখিনিও এই বস্তুখিনি দিব লাগিব। কিয় জানেনে? বহুতো পুৰণা এনেকুৱা হ'ল, মানে আজিকালি অৰুণোদয় 1.0ত যেতিয়া 2.0ত নিৰ্বাচন হৈছিলে, এনেকুৱা কিছুমান মহিলাও নিৰ্বাচন হৈছিলে যাৰ আৰ্থিকভাৱে যথেষ্ট সচ্ছল। সেইবাবে এইবাৰ তেওঁলোকৰ ইনকম চাৰ্টিফিকেট বাধ্যতামূলক কৰা হৈছে। আচলতে যিসকলৰ স্বামী জীৱিত আছে সেইসকলৰ, আৰু যিসকলৰ স্বামী জীৱিত নাই তেওঁলোকৰ কোনো ইনকম প্ৰুফ নালাগে, তেওঁলোকে গাঁও প্ৰধানৰ কাগজ এখন ৰেডি কৰি থলেই হ'ল। আৰু অবিবাহিতসকলেও কৰিব লাগিব। অবিবাহিত মানে এইটো নহয় দেই, 45 বছৰ বয়সৰ তেওঁলোকে পাৰ হোৱাখিনিহে অবিবাহিতত ধৰা হ'ব। কাৰণ 45 বছৰলৈকে আজিকালি বিয়া পাতিবলৈ সীমা থাকে, 50তো পাতে বাৰু, সেইটো সকলোৱে জানে, হয়নে নহয় বাৰু? 45 বছৰৰ ওপৰ যিসকল আৰু মানে বিয়া হোৱাৰ লক্ষণ নাই, বেয়া নাপাব দেই, বিয়া নোহোৱাকৈ থকাখিনিক, সেইখিনিক এইটো সুবিধা দিয়া হ'ব। লগতে যিসকল দিব্যাংগ, আগৰবাৰ যিসকলে পালে সেইসকলেও এইবাৰ তেওঁলোকে প্ৰমাণ পত্ৰ দিব লাগিব। আৰু আটাইতকৈ দিলেই নহ'ব, পুৰণাসকলৰ কিন্তু যি কিস্তি, সেই কিস্তি ডিচেম্বৰ মাহৰ পৰা কিন্তু নাপায়। কিয় নাপায়? কিয়? কেলে নিদিব? কি কাৰণে? আপোনালোকে ভাবিছে চাগে মই মিছা বাৰ্তা দিছোঁ। নহয়, আপোনালোকে নিশ্চয় গম পাব। ডিচেম্বৰ মাহৰ পৰা এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাই থৈছোঁ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, এই 3টা মাহ আপোনালোকে নাপায়। এই 3টা মাহৰ একেলগে কিস্তিটো আপোনালোকে মাৰ্চ মাহত নতুন পুৰণা সকলোখিনি যেতিয়া মিলি পেলাই প্ৰদান কৰা হ'ব, একেলগে লাভ কৰিব। সেইটো হৈছে অৰুণোদয় 3.0 এটা বৈশিষ্ট্য। সেইকাৰণে আপোনালোকে নাপালেই এইটো নাভাবিব যে মোৰ কাট খাই গ'ল বা তেনেকুৱা ধৰণৰ কিবা হ'ল। গম পাইছে? যি কি নহওক, আশা কৰিছোঁ অনাগত দিনত এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আগবঢ়াই যাম। এতিয়াৰ পৰা সদায় ভিডিঅ' পাব আপোনালোকে, কোনো ধৰণৰ চিন্তা নকৰিব। আৰু মোৰ ছেটআপটো কেনেকুৱা হ'ল মই নেক্সট ভিডিঅ'ত আপোনালোকক লৈ আহিছোঁ। আৰু এজন মিডল ক্লাছ ফেমিলিৰ ল'ৰা যদি ইউটিউবাৰ হ'ব খোজে, কি কি কৰিব লাগে সেইখিনিও মই লৈ আহিম আপোনালোকৰ বাবে। কমেণ্ট বক্সত কেনেকুৱা ভিডিঅ' লাগে জনাব। আশা কৰিছোঁ তেতিয়া মই সুবিধা পাম আপোনালোকৰ অনুৰোধ অনুযায়ী বা আপোনালোকক যিখিনি প্ৰয়োজন সেইখিনি অনুযায়ী ভিডিঅ' দিয়াৰ বাবে। তেতিয়ালৈকে বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম পুনৰবাৰ। ধন্যবাদ।